1.5 তলৰ সংখ্যাবোৰৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। এতিয়া 1 টো আছে 2 - √5 2 - √5 টো আমি অপৰিমেয় নে পৰিমেয় তো আমি 1.5 অনুলিখিলো ক্লাছ 9 এটা আমাৰ পাঠটো আছিলে সংখ্যা প্ৰণালী 1.5 ৰ অনুশীলনী 1 নম্বৰ কৈছে আমাৰ 2 - √5 এটো হৈছে অপৰিমেয় সংখ্যা কাৰণ পৰিমেয় সংখ্যাবোৰ আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p কি হৈছে অখণ্ড সংখ্যা আৰু q not equal to 0 q মানটো 0 হ'ব নোৱাৰিব এইবিলাক হৈছে পৰিমেয় সংখ্যা এটো হৈছে অপৰিমেয় 2 নম্বৰটো আছিল 3 + √23 - √23 এতিয়া আমাৰ এটো প্লাস √23 আছে এটো মাইনাস √23 আছে ইয়াতে আমাৰ প্লাসে মাইনাসে সদায় মাইনাস প্লাসে মাইনাসে সদায় কি হয় মাইনাস হ'ব মানে আমি এই √23 কটা যাব আৰু মাইনাস √23 কটা যাব কি থাকিব অকল থাকিব 3 থাকিব 3 মানে কিমান তল কি আছে 1 আছে হয়নে এৰ আমাৰ কি সংখ্যা 3 টো আমাৰ কি সংখ্যা পৰিমেয় সংখ্যা তাৰ পাছতে আমাৰ 3 নম্বৰ আছিল এটো হৈছে পৰিমেয় তাৰ পাছতে আছে 2√7 7/7 ইয়াতে আমাৰ 7 দি 7 কাটিলে কিমান 1 হ'ব মানে কিমান থাকিব অকল 2/7 2/7 কি সংখ্যা পৰিমেয় সংখ্যা এটো হৈছে পৰিমেয় আমি পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰিব লাগে তাৰ পাছতো আছে 1/√2 1/√2 কি সংখ্যা দেখাতে কৰিব পাৰি 1/√2 হৈছে অপৰিমেয় সংখ্যা কাৰণ যেটো আমাৰ হৰ আছে এই হৰটো হৈছে √2 এটো অপৰিমেয় সংখ্যা v নম্বৰটো হৈছে 2π 2π টো কি সংখ্যা 2π টো হৈছে আমাৰ অপৰিমেয় সংখ্যা এটো হৈছে অপৰিমেয় সংখ্যা তাৰ পাছতে আমাৰ 2 নম্বৰ কেটা আছে তলৰ প্ৰতিটো ৰাশি সৰল কৰিব দিছে তলৰ প্ৰতিটো ৰাশি আমি কি কৰিব লাগিব সৰল কৰিব লাগিব এতিয়া আমি কি কৰিম সৰল কৰোঁ কিমান কোন সৰল কৰা 2 নম্বৰ কেটা আমাৰ কি আছে সৰল কৰা আছে এতিয়া আমি সৰল কৰিলে কৰিম এটা আছে 3 + √3 2 + √2 এতিয়া আমি কি কৰিম এই যদি আমি কি কৰিম এটা পূৰণ কৰিম প্ৰথম 3 2 + √2 + √3 আমি কি কৰিম এটা পূৰণ কৰিম 2 + √2 3 লগত 2 পূৰণ কিমান হ'ব 6 3 লগত √2 3 √2 + 3 লগত 2 পূৰণ কিমান হ'ব 2√3 হ'ব এফালে হ'ব প্লাস √3 * √2 এতিয়া কিমান হ'ব 6 + 3√2 + 2√3 + 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 × 6 এটো এনেকৈ কৰি দিলে হ'ব আমাৰ নেক্সট কোৱেশ্চনটো আছে 2 নম্বৰটো আছে 3 + √3 3 - √3 এটা আমাৰ কিহত পৰি আছে a² - b² ফনত পৰিছে এতিয়া ইয়াতে আমাৰ a মানটো কি
এই মানটো আছে 3 এই মানটো আমাৰ কি আছে এটো এই মানটো 3 স্কয়াৰ দিয়ক এলা মাইনাস √3 হোল স্কয়াৰ কৰি দিয়ক এ 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 √3 স্কয়াৰ কৰিলে কিমান হ'ব √3 কোন কৰিলে দুটা 3 হ'ব তে 9 পৰা 3 কৰিলে কিমান হ'ব 6 3 নম্বৰ কোৱেশ্চনটো আছে √5 +√2 হোল স্কয়াৰ এটা আমাৰ এটো যেটো ফৰ্মুলা আছিল কিমান কি আছিল a + b হোল স্কয়াৰ আছিল a + b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো ফৰ্মুলাটা মই বহাই দিলে হ'ল এতিয়া ইয়াতে a স্কয়াৰ মানটো কিমান আছে √5 হোল স্কয়াৰ প্লাস টুৱাইস ab 2 a মান কিমান আছে √5 b মান কিমান আছে √2 প্লাস b স্কয়াৰ √2 হোল স্কয়াৰ তে √5 স্কয়াৰ কৰিলে কিমান হ'ব 5 হ'ব প্লাস 2 √5 * 2 কিমান হ'ব কিটা 5 2 গুণ 10 √5 ৰ লগত 2 গুণ কৰিলে কিমান হ'ব 5 2 গুণ 10 প্লাস √2 স্কয়াৰ কৰিলে কিমান হ'ব 2 হ'ব √2 স্কয়াৰ কৰিলে হ'ব নম্বৰটো আছে আমাৰ √5 minus √2 আকৌ √5 plus √2 এটা আমাৰ কোনটো ফৰ্মুলা এপ্লাই হ'ব a স্কয়াৰ minus b স্কয়াৰ এটো a এটো b এটো a কে চিম আছে না এটো b এটা আমি a স্কয়াৰ কৰি দিও √5 স্কয়াৰ √5 হোল স্কয়াৰ minus √2 হোল স্কয়াৰ √5 ক স্কয়াৰ কৰিলে কিমান হ'ব 5 হ'ব √2 স্কয়াৰ কৰিলে হ'ব 2 এতিয়া 5 বা 2 বিক কৰিলে কিমান হ'ব 3 হ'ব তাৰ পাছতো আমাৰ আছে 5 নম্বৰটো আছে আমাৰ 3 √5 minus 4 √3 হোল স্কয়াৰ এটা আমাৰ এটো কোনটো ফৰ্মুলা পৰি আছে a স্কয়াৰ minus টুৱাইস ab plus b স্কয়াৰ এটো ফৰ্মুলা ব্যৱহাৰ কৰিলে হ'ল এত a মান কিমান হ'ব 3 √5 হোল স্কয়াৰ minus টুৱাইস ab a মান হ'ব 3 √5 b মান কিমান হ'ব b মান হ'ব 4 √3 plus b স্কয়াৰ 4 √3 হোল স্কয়াৰ এতিয়া আমি 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 √5 স্কয়াৰ কৰিলে কিমান হ'ব 5 মাইনাস 2 3 গুণ 6 6 4 গুণ 24 5 3 কিমান হ'ব 15 প্লাস 4 ক স্কয়াৰ কৰিলে 16 √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 9 5 গুণ 45 মাইনাস এই ডট মানে পূৰণ দেই 24 √15 প্লাস 3 16 48 এতিয়া আমি এটা সংখ্যা কিটা যোগ কৰি দিম 45 plus 48 minus 24 √5 এতিয়া 45 ৰ লগত 48 যোগ কৰিলে কিমান হ'ব 93 minus 24 √5 তাৰ পিছতে আমাৰ নেক্সটটো আছে নেক্সট আমি কিমানে কৰিলো তো 5টো 6টো 1 ৰ 6টো 1 ৰ 6টো হৈছে √7 minus 6 √3 minus √7 এতিয়া আমি এটো কি কৰিম এইগিটা দি এইটা পূৰণ কৰিম প্ৰথমতে √7 দি √3 minus √7 এই 6 দি কি কৰিম আমি minus 6 দি এটা পূৰণ কৰিম -3 √7 এতিয়া আমি 7 লগত √3 পূৰণ কৰিম 7 √3 7 লগত 7 পূৰণ কিমান হ'ব -√7 √7 পূৰণ কৰিলে হ'ব 7 minus 6 √3 6 এটো মাইনাস কিমান হ'ব প্লাস হ'ব 6 √7 এতিয়া আমি
এই 7 ৰ লগত √7 ৰ লগত √3 পূৰণ কৰিম কিমান হ'ব √21 এইফালে আছে আমাৰ -7 এইফালে আছে এতিয়া আমি এই 6√3 আৰু 6√7 ইয়াৰ পৰা আমি কি ল'ব পাওঁ 6 টো কমন ল'ব পাৰোঁ 6 কমন লৈ থাকিব √3 এইফালে থাকিব প্লাছ √7 এইটো ৰাখিব এতিয়া আমাৰ কিমান হ'ব ইয়াত √21 এইফালে হ'ব -7 কি হ'ব প্লাছ 7 কিমান হ'ব 7 হ'ব 13 √3 প্লাছ √7 এইটো তাৰ পাছতে আছে আমাৰ VII টো যেটো আমাৰ 7 টো কিমান আছে 2 প্লাছ √6 আগৰটো সৈতে একে 4 প্লাছ √6 তেনেকৈ পূৰণ হ'ব 2 এইফালে 4 প্লাছ √6 এইফালে প্লাছ √6 এইটা পূৰণ হ'ব 4 প্লাছ √6 আগৰটো সৈতে সেম 2 7 কিমান হ'ব 8 প্লাছ 2 √6 প্লাছ 6 ইনটু 4 এইফালে হ'ব প্লাছ √6 ইনটু √6 এতিয়া আমাৰ এইটা কিমান হ'ব এইফালে লিখিম আমি 8 প্লাছ 2 √6 প্লাছ 4 √6 এতিয়া আমি এই √6 পূৰণ কৰিলে কিমান হ'ব 36 হ'ব এতিয়া আমি কি কৰিম দুটা √6 আৰু চাৰিটা √6 কিমান হ'ব যোগ কৰিলে এতিয়া আমি 2 4 6 8 প্লাছ 2 4 কিমান হ'ব 6 6 √6 প্লাছ 36 এইটো এনেকৈ কৰিব লাগিব